মা ঘৰলৈ যোৱা হেঁপাহ কাৰ নাথাকে বাৰু, সকলোৰে থাকে নহয়নে? তো আমি ওলালোঁ মা ঘৰলৈ যাবলৈ। এয়া দেখিছে আমি ৰখি আছোঁ বাছ গাড়ীৰ কাৰণে, আৰু সেইখন আহিলে বাছ গাড়ী। তো দেউতাই আগবঢ়াবলৈ আহিছিল আৰু আমি আহিলোঁ বাছ গাড়ীত। এয়া উঠি পিনি এয়া মই, তাৰপিছতে বাছ গাড়ীত উঠাৰ লগে লগে ল'ৰাটো টোপনি গুচি গ'ল, দেখিছেনে বেচেৰাটো, যিহেতু তাৰ শোৱা টাইম হৈছিল তো সি টোপনি গ'লগৈ। আৰু এইটো হৈছে সোৱণশিৰি ৰিভাৰ, কিমান ধুনীয়া দেখিছেনে। ইখন হৈছে ট্ৰেইন যোৱা ৰাস্তা, আৰু আমি যিহেতু গাড়ীৰ ৰাস্তাৰে আহি আছিলোঁ তো বহুত ভাল লাগে। তাৰপিছত ফাইনেলি আমি আহি পালোঁ এয়া গোগামুখ, আৰু গোগামুখ আহি পাই ল'লোঁ মিঠাই। তো এইজন বেচেৰাটো দেখিছেনে পগলা, তাক কিনি পিনি দিলোঁ কেইটামান মিঠাই, যিহেতু বেচেৰাটো খাব নোপোৱাকৈ আছিল চাগে, বহুত মৰম লাগিল সেইকাৰণে দিলোঁ। আৰু আহিলোঁ আকৌ টমটম লৈ পিনি মা ঘৰলৈ, যিহেতু মৰিকেম আহিব লাগে গোগামুখৰ পৰা। তো এইজনী মই আৰু সি যে টমটমত উঠি বহুত বেছি ভাল পায়। তো আহি আছোঁ আৰু আমি। তাৰপিছত ফাইনেলি এয়া আমি আহি পালোঁ মাহঁত। এইখন হৈছে মাহঁতৰ হোটেল। তাৰপিছত এইখন হৈছে বাৰ পাৰ্লাৰ, যিহেতু মাহঁতেও বিজনেছ কৰে আৰু বাও বিজনেছ কৰে। তো মাহঁতে কোনো ঘৰত নাথাকে আৰু বাও ঘৰত নাথাকে, সেইকাৰণে সিহঁতৰ লগতে দোকানতে থাকিলোঁ ময়ো, আৰু একেবাৰে গধূলিহে যাম। তো এই আহি দেখিছেনে ইমান উৎপাত কৰিছে এইজনী দৃষ্টি। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে নতুনকৈ চাইছে তেতিয়াহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব। বাই বাই।